দেউতা 2019 চনত ঢুকাইছে। তাৰ পিছৰে পৰা মই ঘৰখন চলাই আছোঁ। এনেকৈ কেটাৰিঙৰ কাম কৰিলোঁ, মিস্ত্ৰীৰ লগতো গৈছোঁ, টেণ্ট হাউচৰো গৈছোঁ। তেনেকৈ আহি আৰু ৰানিং কৰোঁ, কৰি আৰু ৰাতি পঢ়া শুনা। তেনেকৈ ইমান কষ্টৰ ফলত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত আজি মই অসম আৰক্ষী এটা মানে চাকৰি এটা সক্ষম হ'বলৈ পাইছোঁ। বহু কষ্ট কৰিছে মোৰ ল'ৰাটো। দেউতাক মৰবাৰ পেৰে সব কাম কৰে সি, তাৰমানে আমাক খোৱাৰ কাৰণে সি তাৰমানে বহি নাথাকে, যিকোনো কাম এটা হ'লেও কৰে। আজি মই সেইকাৰণে বিৰাট শান্তি পাইছোঁ, বহুত সুখ পাইছোঁ। দেউতাকো বহুত কষ্ট খাই মাৰা গৈছে, কিন্তু দেউতাক মাৰবাৰ পেৰে ল'ৰাটোৱে হাজিৰা কৰি মিস্ত্ৰী কৰি টেণ্ট হাউচৰ কাম কৰি সেনেকৈ আমাক খুৱাই আছে। আজি মই বহুত সুখী পাইছোঁ। এইখিনি মই পাইছোঁ ছাৰৰ কাৰণে, হেমন্ত ছাৰৰ কাৰণে, কিন্তু আমি আজি 1 টকাও খৰচ কৰা নাই। মই উপস্থিত আছোঁ কামৰূপ জিলাৰ 6 গাঁৱৰ ভাটিপাৰা গাঁৱত। মোৰ প্ৰথমতে কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাব আচলতে মই য'ত উপস্থিত আছোঁ, যিডোখৰ ঠাইত মই উপস্থিত আছোঁ, এয়া হৈছে হিমাংশু দাস নামৰ যিগৰাকী যুৱক আছে। এই যুৱকজনৰ এয়া বাসগৃহ। আচলতে এক কথাত ক'ব লাগিলে আজি এই গাঁওখনলৈ আৰু হিমাংশুৰ ঘৰলৈ আচলতে এক ভাল খবৰ আহিছে, কিয়নো হিমাংশুৰ আজিৰে পৰা চাকৰি হৈছে আৰু তেওঁ অসম আৰক্ষীৰ কনিষ্টবলত তেওঁ যিহেতুকে চাকৰি পাইছে, চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু পিতৃৰ বিয়োগৰ পিছত আচলতে হিমাংশুৱে অতি কষ্টেৰে তেওঁ নিজৰ ঘৰখন বা তেওঁৰ মাতৃ বা তেওঁৰ ভগ্নী ভাতৃক তেওঁ সুন্দৰকৈ তেওঁ পৰিচালনা কৰি আছে। আচলতে এক কথাত ক'ব লাগিলে বিধৱা মাতৃৰ লগত তেওঁ বিগত সময়ছোৱাত যি ধৰণে তেওঁ কষ্ট কৰিছে, তেওঁ ৰাজমিস্ত্ৰী যোগালীয়াই হওক বা তেওঁ অভ্যৰ্থনাৰ কামেই হওক, কেটাৰিঙৰ কামেই হওক, তেওঁ ঘৰখন পৰিচালনা কৰিছিলে আৰু অতি কষ্ট কৰি এই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰাৰ পিছতো তেওঁ অতি কষ্ট কৰি তেওঁ আচলতে আজি চৰকাৰী চাকৰি পাবলৈ তেওঁ সক্ষম হৈছে। আৰু সদশেষত তেওঁৰ এই ঘৰলৈ বা তেওঁৰ গাঁওখনলৈ আচলতে ভাল খবৰটো আহিছে। আৰু হিমাংশু দাস মোৰ সৈতে আছে, তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হিমাংশু, নিউজ লাইভৰ ফালৰ পৰা আচলতে তোমাক ধন্যবাদ জনাইছোঁ। কোৱাচোন আচলতে এই যি ধৰণে আজি চাকৰি যিটো খবৰ আহিলে অসম আৰক্ষীত তুমি চাকৰি পাইছা, আচলতে কি ক'বা? মোৰ ক'বলগীয়া বহুখিনিয়ে আছে। মানে সৰুৰে পৰা দেউতাই কষ্ট কৰি আহিছে, খেতি কৰে বা তেনেকুৱা বালিৰ কাম কৰিছিলে। তাৰপিছত দেউতা 2019 চনত ঢুকাইছে। তাৰ পিছৰে পৰা মই ঘৰখন চলাই আছোঁ। এনেকৈ কেটাৰিঙৰ কাম কৰিলোঁ, মিস্ত্ৰীৰ লগতো গৈছোঁ, টেণ্ট হাউচৰো গৈছোঁ। তেনেকৈ আহি আৰু ৰানিং কৰোঁ, কৰি আৰু ৰাতি পঢ়া শুনা। তেনেকৈ ইমান কষ্টৰ ফলত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত আজি মই অসম আৰক্ষী এটা মানে চাকৰি এটা সক্ষম হ'বলৈ পাইছোঁ। হয়, কিবা পইচা দিবলগীয়া হৈছে নেকি চাকৰি? নাই, সেইবিলাক এইবাৰ মানে সেনেকুৱা প্ৰচেছ একো হোৱাই নাই। পইচা পাতি দিবলগীয়া হৈছে নেকি? নাই, পইচা পাতি দিবলগীয়া একো হোৱা নাই। মানে সেইকাৰণে আৰু বেছি ভাল লাগিছে আৰু মানে স্বচ্ছ নিকাভাৱে হোৱাৰ বাবে বহুত বহুত ধন্যবাদ CM ছাৰ ডাঙৰীয়ালৈ। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে স্বচ্ছ আৰু নিকাভাৱেৰে যি নিযুক্তি প্ৰক্ৰিয়া আচলতে পৰিচালনা হোৱা বুলি ইতিমধ্যে হিমাংশুৱে আমাৰ নিউজ লাইভৰ দৰ্শকসকলক জনাইছে। আৰু এটকাও তেওঁ দিবলগীয়া হোৱা নাই, কাকো ভেটি বা পইচাও তেওঁ কাকো দি পেলাই চাকৰি পোৱা নাই বুলি ইতিমধ্যে নিউজ লাইভৰ দৰ্শকসকলক জনাইছে। আৰু তেওঁৰ মাতৃ আছে, মই মাতৃৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ল'ৰাই আচলতে চাকৰি পাইছে, ইয়াতকৈ ভাল খবৰ কিবা হ'ব পাৰে নেকি? ইয়াতকৈ ভাল খবৰ আৰু ক'বৰ ৰাস্তাই নাই। বহু কষ্ট কৰিছে মোৰ ল'ৰাটো। দেউতাক মৰবাৰ পেৰে সব কাম কৰে সি, তাৰমানে আমাক খোৱাৰ কাৰণে সি তাৰমানে বহি নাথাকে, যিকোনো কাম এটা হ'লেও কৰে। আজি মই সেইকাৰণে বিৰাট শান্তি পাইছোঁ, বহুত সুখ পাইছোঁ। দেউতাকো বহুত কষ্ট খাই মাৰা গৈছে, কিন্তু দেউতাক মাৰবাৰ পেৰে ল'ৰাটোৱে হাজিৰা কৰি মিস্ত্ৰী কৰি টেণ্ট হাউচৰ কাম কৰি সেনেকৈ আমাক খুৱাই আছে। আজি মই বহুত সুখী পাইছোঁ। এইখিনি মই পাইছোঁ ছাৰৰ কাৰণে, হেমন্ত ছাৰৰ কাৰণে, কিন্তু আমি আজি 1 টকাও খৰচ কৰা নাই। এতিয়া মই ল'ৰাটোৱে কেনেকৈ এইখিনি হাত উপকাৰ কৰি দিয়ে সেইখিনিয়ে মই কামনা কৰিছোঁ। শান্তি পাইছোঁ মই। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এয়া হৈছে হিমাংশু দাসৰ মাতৃ। আৰু মাতৃৰ চকুত এতিয়া চকু পানী দেখিবলৈ পোৱা গৈছে, কিয়নো এই বিধৱা মাতৃ আচলতে নিজৰ পুত্ৰৰ চাকৰি পোৱাৰ যিটো আচলতে আনন্দ, যিটো সুখ আচলতে ইয়াতকৈ হয়তো থাকিব নোৱাৰে। আচলতে এয়া চকু পানী ওলাইছে, এয়া আনন্দৰ চকুৰ বুলি আমি নিশ্চয়কৈ ক'ব লাগিব, কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আচলতে এটকাও কোনো ধৰণৰ কাকো পইচা নিদিয়াকৈ হিমাংশুৱে আচলতে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কেমেৰা পাৰ্চন মনোজৰ সৈতে ভাটিপাৰাৰ পৰা ভগৱান দাস, নিউজ লাইভ।